Hello my dear friends, welcome back to my YouTube channel. আজি আমি লৈ আছো আসাম পুলিচ এবি আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চোৱাৰ লগতে লিখি ৰাখিবলৈ চেষ্টা কৰিব। গতিকে আহক আৰু ফলো নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ। আজিৰ ভিডিওৰ প্ৰথমটো কুৱেশ্যন হৈছে ইন হুইচ ইয়াৰ ৱাজ ইছৰো ফাউণ্ডেড? কোন চনত ইছৰো প্ৰতিষ্ঠা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি 15 আগষ্ট 1969। 15 আগষ্ট 1969 চনত ইছৰো প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ লগতে জানি ৰাখিব যে ইছৰোৰ ফুল ফৰ্মটো হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল হাউ মেনি ৰিংছ আৰ ইন অলিম্পিক চিম্বল? অলিম্পিক চিম্বলত কিমানটা আংঠি আছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি 5টা 5। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফ্ল'য়িং প্লেচেছ ইজ ন'ন এজ দ্য পিৰামিড অফ আছাম? তলৰ কোনটো স্থানক অসমৰ পিৰামিড বুলি জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ চৰাইদেউ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ হিল ষ্টেচন ইজ ন'ন এজ দ্য স্কটলেণ্ড অফ আছাম? কোনটো পাহাৰীয়া ষ্টেচনক অসমৰ স্কটলেণ্ড বুলিও জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি হাফলং লেক। নেক্সট কুৱেশ্যনটো হ'ল ঝুমুৰ নাচ ইজ ফেমাছ ডান্স অফ হুইচ কমিউনিটি? ঝুমুৰ নাচ কোন সম্প্ৰদায়ৰ বিখ্যাত নৃত্য? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি টি ট্ৰাইবছ। চাহ জনজাতীয় লোকসকলৰ এটা জনপ্ৰিয় নৃত্য হৈছে ঝুমুৰ নাচ। নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে বন্ধু বান্ধৱীসকল আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে ভিডিঅ'সমূহ ৰেগুলাৰ চাই থাকিব পাৰে। গতিকে এতিয়া নেক্সট কুৱেশ্যনটো হ'ল হু ডিছকভাৰ্ড ছ'লাৰ ছিষ্টেম? সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ কপাৰনিকাছ। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন দ্য ইয়াৰ? প্ৰথম অসমীয়া ছবি জয়মতী কোন বছৰত মুক্তি পাইছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি 1935। নেক্সট কুৱেশ্যনটো হ'ল দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন? কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি ছেপ্টেম্বৰ 3। ছেপ্টেম্বৰৰ 3 তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম? অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো হ'ল দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড ইন দ্য ইয়াৰ? কোন বছৰত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি 1826। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নভেল? কোনখন প্ৰথম অসমীয়া উপন্যাস? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি ভানুমতী। আজিৰ শেষৰটো কুৱেশ্যন হ'ল দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়াৰ? কোন বছৰত প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পালে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটা হ'ল 1836, 1846, 1872, 1880। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব, লগতে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকে। গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।